দৰং জিলাৰ দুনিত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন। জিলা স্বাস্থ্য সেৱা আৰু NTCPৰ উদ্যোগত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সহযোগত পশ্চিম দৰঙৰ দুনিত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। বিশ্ব ধঁপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতামূলক ধঁপাত বিৰোধী শোভাযাত্ৰা, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, হালধীয়া লাইন টানি ধঁপাত মুক্ত এলেকা চিহ্নিত কৰাৰ পাছতে দিনৰ 11 বজাত দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। জিলা নোডেল বিষয়া ডাক্তৰ নিপেন চন্দ্ৰ কুমাৰে আগধৰা সভাখন সঞ্চালনা কৰে দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা হেমলতা হাজৰিকাই। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা সভাত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ দিল্লীৰাম অধিকাৰী, ডাটা এণ্ট্ৰি অপাৰেটৰ অঞ্জুমা বেগম, কনিষ্ঠ সহায়ক শিখা ৰাণী বৰুৱা, পুষ্প কলিতা আৰু কনিষ্ঠ সহায়ক প্ৰাঞ্জল শৰ্মা। সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে ধঁপাতৰ পৰা হ'ব পৰা অপকাৰিতা সম্পৰ্কে আলোচনা আগবঢ়ায়। বিদ্যালয়ৰ পৰা 100 মিটাৰ দূৰত্বৰ ভিতৰত হালধীয়া লাইন টানি ধঁপাতমুক্ত এলেকা চিহ্নিত কৰা হয়। আজি বিশ্ব ধঁপাত বিৰোধী দিৱস, ৱৰ্ল্ড নো টোবেকো ডে। এইটো দিৱস আমি 1987 পৰা পালন কৰি আহিছোঁ। এই দিৱসৰ তাৎপৰ্য এইটোৱে যে আমাৰ যে ধঁপাত সেৱনৰ ফলত আমাৰ সমাজত যিবিলাক বেমাৰ হৈছে, ধঁপাত ব্যৱহাৰৰ ফলত মানুহৰ নানা ধৰণৰ বেমাৰ হয়। হৃদপিণ্ডৰ ৰোগকে ধৰি, কেঞ্চাৰকে ধৰি, ষ্ট্ৰ'ককে ধৰি বহুত বেমাৰ ধঁপাত সেৱনৰ ফলত হয়। গতিকে এই ধঁপাত সেৱনৰ কুপ্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰাৰ কাৰণে আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰাৰ কাৰণে যাতে তেওঁলোকে ধঁপাত সেৱনৰ পৰা বিৰত থাকে, সেই উদ্দেশ্য আগত ৰাখি আজি আমি এই দিৱসৰ লগত সংগতি ৰাখি আমাৰ দুনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি এখন সজাগতা সভা আয়োজন কৰিছোঁ। তাৰ আগে আমি কুইজ কম্পিটিশ্যন কৰিছোঁ, ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা কৰিছোঁ আৰু আমাৰ ইতিমধ্যে চেণ্ট্ৰেলি আমি এছে ৰাইটিং কম্পিটিশ্যনো অনুষ্ঠিত হৈ গৈছে। এইটো উদ্দেশ্য এইটোৱে যাতে সমাজক আমি ধঁপাতৰ কুপ্ৰভাৱৰ বিষয়ে অৱগত কৰি যাতে ৰাইজক ধঁপাত ব্যৱহাৰৰ পৰা বিৰত কৰি ৰাখিব পাৰোঁ, তাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। আজি ৱৰ্ল্ড নো টোবেকো ডে। এই ৱৰ্ল্ড নো টোবেকো ডেৰ আমি এৱাৰনেছ মিটিংখন দুনি হায়াৰ ছেকেণ্ডেৰী স্কুলত পতাৰ ব্যৱস্থা কৰিছিলোঁ। টোবেকো আজিকালি ইমান বেয়াকৈ শিপাইছে যে ইণ্ডিয়াত আজি প্ৰতিদিনে 3700 মানুহৰ এই টোবেকোৰ ইউজ কৰাৰ ফলত মৃত্যু হয়। আমাৰ অসমখন এতিয়া কেঞ্চাৰৰ ৰাজধানী হৈ পৰিছে। প্ৰতি বছৰে আমাৰ অসমত প্ৰায় 50,000 কেঞ্চাৰ ৰোগী দেখা পোৱা যায় আৰু মুখৰ কেঞ্চাৰৰ 90% এই টোবেকোৰ কাৰণেই হয়। গতিকে এই টোবেকো যিবিলাকে ইউজ কৰে তেওঁলোকক এৱাৰনেছ দিয়া বহুত দৰকাৰ। আৰু টোবেকোটো এইবাৰৰ থিম হৈছে প্ৰটেক্টিং চিলড্ৰেন ফ্ৰম টোবেকো ইণ্ডাষ্ট্ৰী ইণ্টাৰফাৰেঞ্চ। তাৰমানে টোবেকো ইণ্ডাষ্ট্ৰীবিলাকে এনেকুৱা এটা চাল চলায় যে যিবিলাকে আগতে ইউজ কৰিছে তেওঁলোকেতো এডিকশ্যন হৈয়ে গ'ল, কিন্তু যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে টাৰ্গেট কৰি লয়। গতিকে এইবিলাকৰ আমি এৱাৰনেছ কৰি কমাব পৰা যাব আৰু আমাৰ সমাজখন টোবেকোৰ পৰা যাতে মুক্ত হয় তাৰ কাৰণে আমি এৱাৰনেছ আৰু মটিভেশ্যনৰ কাৰণে আজি এই সজাগতা সভাখন পাতিছিলোঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।